শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জন যেন কল্পতৰ তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু কৃষ্ণ ৰাম গৃহ বন্ধে কুপত পৰি ভাজা পুত্ৰ লয়া এৰাইতে নাপাৰে দুখৰ ৰূপ মোৰ মায়া পুত্ৰ ভাজায়া সতীতে নৰগীহে থাকে যেন কোপে থয়াই ওপৰত খিলে ঢাকে ৰাম হাতে গলে পাৱি দুয়ো জিঞ্জিৰি লোহাৰ পুতা খালে হন্তে তাৰ নাহি কেনিষ্ঠাৰ বসুদেৱ দৈৱকীৰ কথা কোৱা নাই আমাৰ সংসাৰৰ মায়াৰ বান্ধন মনুষ্য জাতিটোকে কৈছে এই শাস্ত্ৰই ৰাম যদপি দুষ্টান্ত মায়া মোৰ ভক্তি নেৰে তাকো দেখি মায়া লাজে অধমুখ কৰে মোক ভজিলান্ত যে আপুনি গুছে মায়া যেন অন্ধকাৰ সূৰ্য ৰশ্মি পায়া ৰাম ষোড়শ ভাৱ ধৰি কত পক্ষী গণে মোক ভজিবাক কদাচিত নাহি মন ৰামৰ গুণ নামত কিঞ্চিত শ্ৰদ্ধা নাই লোকে কহিলে কৰ্ণে ফাটি যায় তাৰ কৰ্ণ ফাটি যায় নিজেতো ভজিব নোৱাৰে অইনে ভগৱানৰ কথা ক'লেও বোলে কিছুসকলৰ কাণ ফাটি যায় শুনিব ইচ্ছা নাযায় ৰাম সমাজ থাকি আন কহে অৰিখিনিকে কৈখানে যায় বিউঠি কৰে ওখ মিশে শাস্ত্ৰৰ উপদেশ পায়া নলবে জ্ঞান বোলে পিতৃ পিতা মোহ নকৰিলে কেন ৰাম যাৰ কৰ্ম সংসাৰত আশ্ৰয় পূৰ্বৰ সেই ভজয় মোক জানি ঈশ্বৰ ৰাম চাৰিবিধ লোক ভজে মোতে অনুসাৰে শুনিও কহোঁ তাৰ ভজন প্ৰকাশে কৃষ্ণ।